Hello dear friends, welcome to Saidur 11 and 12 YouTube channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে ক্লাস 12 অসমীয়া যে কবিতা চ্যাপ্টাৰ 1 বৰগীত উত্তৰ উড বাপু গোপালে ইয়াৰে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব যে ইয়াত তোমালোক কি থাকিব ফাৰ্স্ট অফ অল কৈ লও যে ইয়াত তোমালোকৰ ফাৰ্স্ট অফ অল মই কিতাপ পঢ়ি একফালৰ পৰা নোটছখিনি বনাইছো ইয়াত তোমালোকৰ কিতাপৰ যিমান বিলাক কোৱেশ্চন হ'ব পাৰে আৰহি প্ৰশ্নৰ তাৰ পিছত 10 years PIQ তাৰ পিছত দাপন আৰু মডেল এইবিলাকৰ পৰা কোৱেশ্চন লৈ মই এই ভিডিঅ'টো বনাইছো যে ইয়াত তোমালোকৰ এখিনি যদি তোমালোকে পঢ়ি যোৱা তোমালোকৰ এক্সামত 100% কমন পৰিব তেনেকৈ নোটছখিনি মই বনাইছো আগৰ ভিডিঅ' তোমালোকে যদি চোৱা নাই তোমালোকে প্লেলিষ্টত যাবা মগনিয়াৰ চ্যাপ্টাৰ 2 পাৰ্ট 3 মানে অল টু ডেল নোটছখিনি দিয়া হৈছে সেইখিনি তোমালোকে পঢ়িবা যে প্লেলিষ্টত যাইকিনে তোমালোকে চাই লবা আজিৰ ভিডিঅ'টো আৰম্ভ কৰো যে তোমালোকে চাবা যে বৰগীত উত্তৰ উড বাপু গোপালে মাধৱদেৱে ৰচনা কৰিছিল 1489 চনত উত্তৰ লখিমপুৰ নাৰায়ণপুৰ জন্ম হৈছিল নাৰায়ণপুৰত জন্ম হৈছিল আৰু 1596 চনত কোচবিহাৰত মৃত্যু হৈছিল এটো 2018 আহিছিল এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে জন্ম আৰু মৃত্যুৰ ওপৰত আৰু এটা কথা এইখিনিতে কৈ লও যে মই এইখিনি নোটছ পঢ়ি এইচএছত 2024 যে এছামিজ সাবজেক্টটোত 84 মাৰ্কস পাবলৈ সক্ষম হৈছিল তোমালোকক ইয়াত মানে কিছুমান ষ্টাৰ মাৰ্ক দি কিছুমান কোৱেশ্চন হিচাপে আৰু কিছুমান এনেই লিখি দিয়া হৈছে সেইখিনি তোমালোকে ৰিভিজন কৰি যাবা আৰু এইখিনি তোমালোকে আৰহি প্ৰশ্ন কভাৰ কৰা হৈছে মানে এই পাৰ্টৰ ওপৰত যিমানখিনি কবিতাৰ ওপৰত যিমানখিনি কোৱেশ্চন হ'ব পাৰে আৰু যিখিনি অল ডিটেইলছ নোটছ লাগে মানে বেলেগৰ পৰা কালেক্ট কৰি মই দিছো যাতে এইখিনি পঢ়িলে তোমালোকৰ ইয়াৰ বাহিৰত কোৱেশ্চন হ'ব নোৱাৰে যে ষ্টাৰ মাৰ্ক দি লিখিবা যে শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত এটা পাৰ্থক্য হল যে শংকৰদেৱে শ্ৰীকৃষ্ণৰ ডেকাকালৰ বিষয়ে আলোচনা কৰে আৰু শংকৰদেৱৰ ৰাগৰ সংখ্যা আছিল 27টা আৰু মাধৱদেৱৰ শ্ৰীকৃষ্ণৰ বাল্যকালৰ বিষয়ে আলোচনা কৰে আৰু ৰাগৰ সংখ্যা আছিল 29টা পাৰ্থক্য আহিব পাৰে তাৰ পিছত এইটো কোৱেশ্চন যে 2016 ত 17 আৰু 18 ত আহিছিল যে তোমালোক আৰহি প্ৰশ্নৰ খৰ 1 নম্বৰ যে বৰগীত কাক বলে আৰু বৰগীতৰ বিষয়বস্তুসমূহ লিখা এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট বাৰে আহি থাকে ইয়াৰ উত্তৰখিনি চাই লোৱা যে মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ব্ৰজাৱলী ভাষাত ৰচিত এখন নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য উখ নৈতিক আৰু আত্মাধিক ভাৱ সম্পন্ন শ্ৰীকৃষ্ণৰ মহাত্মযক গীত অন্যান্য গীততকৈ সম্পূৰ্ণ পৃথক এই গীতবোৰক বৰগীত বুলি কোৱা হয় 2022 চনত এটো আহিছিল যে বৰগীতৰ বিষয়বস্তুসমূহ 6টা ভাগত ভগাব পাৰি 1 নম্বৰ লীলা 2 নম্বৰ বীৰ 3 নম্বৰ বিৰক্তি 4 নম্বৰ পৰমাৰ্থ 5 নম্বৰ চোৰ আৰু 6 নম্বৰ চাতুৰি যে ইয়ালৈকে এর আনসার যে তোমালোকৰ যিখিনি কোৱেশ্চন আনসার লাগে সেইখিনি দিছো যে ইয়াৰ ভিতৰতো যদি মানে আকৌ মানে প্ৰিভিয়াছৰ কোৱেশ্চনত আহিছে সেইখিনি লিখি দিছো সাপোজ ইয়ালৈকে ইয়াৰ আনসার এটো 2020 ত আহিছিল ইয়াতে দিছো মানে 2020 ত এইখিনি আহিছিল যে বৰগীতৰ বিষয়বস্তুসমূহ কেইটা ভাগত ভগাব পাৰি তাৰ পিছৰ কোৱেশ্চন চাবা বৰগীতটো কৰ পৰা লোৱা হৈছে বৰগীতটো হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে তাৰ পিছৰ কোৱেশ্চন চাবা যে মাধৱদেৱৰ পিতৃৰ নাম লিখা মাধৱদেৱৰ পিতৃৰ নাম হল যে গোবিন্দগিৰি তাৰপিছত ষ্টাৰ মাৰ্ক দি লিখিছো যে ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালত তেওঁ আনুষ্ঠানিক শিক্ষা লাভ কৰে মানে মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালত তেওঁ আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে তাৰপিছত এটো তোমালোকে চাবা যে তোমালোকৰ আৰহি প্ৰশ্নৰ কৰ 2 নম্বৰ এটো কোৱেশ্চন 2017 চনত আহিছিল যে মণিকাঞ্জন সংযোগ কাক বলে ইয়াৰ আনসার চাবা যে মাধৱদেৱৰ পিতৃৰ মৃত্যুৰ কিছুকাল পিছত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ প্ৰথম সাক্ষাৎ হয় এই ঐতিহাসিক সাক্ষাতক মণিকাঞ্জন সংযোগ বুলি অভিহিত কৰা হয় বা ইয়াৰে এক মাৰ্কৰ কোৱেশ্চন আহিলে মানে শৰ্টকাট লিখিব পাৰিবা যে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্জন সংযোগ বলে এটো তাৰমানে অৰ হয় এটো ষ্টাৰ দি লিখি দিছো যে মাধৱদেৱে শংকৰদেৱৰ শিষ্য আছিল তাৰ পিছত চাবা যে ইয়াত যে মাধৱদেৱৰ গুৰু আছিল শংকৰদেৱ কিন্তু শংকৰদেৱৰ শিষ্য আছিল মাধৱদেৱ চাবা তাৰ পিছত এইটো লিখি দিছো যে মাধৱদেৱৰ ৰচনাসমূহ যে 1 নম্বৰ হল আখ্যানমূলক গ্ৰন্থ আছিল আদিকাণ্ড ৰামায়ণ ৰাজৈ কাব্য নাট আছিল অৰ্জুন বৰ্জন পিম্পৰা গোচোৱা ভূমি লিটুৱা আদি নাট আছিল আৰু 3 নম্বৰ আৰু বালেমান বৰগীত বটিমা ৰচনা কৰে তাৰ পিছত চাবা এটো তোমালোকৰ আৰহি প্ৰশ্নৰ কৰ 3 নম্বৰ
যে প্ৰশ্ন যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা ইয়াত তোমালোকৰ যে আহি প্ৰশ্নৰ কুৱেশ্যনবিলাকো কভাৰ কৰি দিয়া হৈছে যে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান যে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা হ'ল 51টা যে এইখিনি জানিবৰ বাবে লিখি দিছোঁ যে শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা আছিল 34টা আৰু শংকৰদেৱ আৰু মাধৱদেৱে মুঠ 191টা বৰগীত ৰচনা কৰে 157টা মাধৱদেৱ আৰু 34টা হ'ল শংকৰদেৱ মুঠ 191টা তাৰপিছত যাবা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে 2017 চনত আহিছিল যে বৰগীতৰ 4টা বৈশিষ্ট্য লিখা বৰগীতৰ 4টা বৈশিষ্ট্য হ'ল যে বৰগীতৰ ভাষা ব্ৰজাৱলী যে বৰগীতৰ ভাষা কি এইটো 2012 আৰু 2019 চনত আহিছিল বৰগীতৰ ভাষা হ'ল ব্ৰজাৱলী 2 নম্বৰ যে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত 3 নম্বৰ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মাসূচক 4 নম্বৰ বৰগীতসমূহ একহৰণ নাম ধৰ্ম প্ৰচাৰ উদ্দেশ্য 5 নম্বৰ হ'ল বৰগীতসমূহ অন্যান্য গীততকৈ পৃথক এইটো 2022 চনত আহিছিল এইটো তোমাৰ আহি প্ৰশ্নৰ কৰ 5 নম্বৰ হয় যে তোমাৰ পাঠত অন্তৰ্গত বৰগীতটো কি ৰাগত বান্ধা আছে যে আমাৰ পাঠত অন্তৰ্গত বৰগীতটো ক ৰাগত বান্ধা আছে তাৰপিছত শব্দ অৰ্থ চাবা শব্দ অৰ্থৰ পৰা কুৱেশ্যন আহে যে নিশি মানে ৰাতি বা নিশা প্ৰবাদ মানে হ'ল প্ৰবাদ বা ৰাতিপুৱা তেজ মানে হ'ল ত্যাগ কৰা 2022 চনত আহিছিল আৰু তোমালোকে লিখি ল'বা যে কিমান চনত আহিছিল তেতিয়া তোমালোকে গম পাবা তাৰপিছত নিন্দ মানে হ'ল নিন্দা বা টোপনি এইটো 2020 চনত আহিছিল যে যদিষ্যত মানে যদিও এই কুৱেশ্যন এনচাৰখিনি তোমালোকে লিখি ল'লে তোমালোকে প্ৰিভিয়াছৰ কুৱেশ্যনো চাব নালাগে প্ৰিভিয়াছৰ কুৱেশ্যনো কভাৰ হৈ যাব এটা ভিডিঅ'তে তোমালোকৰ প্ৰিভিয়াছৰ কুৱেশ্যনো কভাৰ হৈ যাব সুশান্ত মানে হ'ল চন্দ্ৰটোৰ দৰে সুন্দৰ বয়ন মানে হ'ল মুখ ভূষণ মানে হ'ল অলংকাৰ মগন মানে মগ্ন হ মানে হেই ত্ৰিজগতপতি মানে স্বৰ্গ মত্ৰ মাতাল এই তিনি জগতৰ যি অধিকাৰী অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ মূৰ্খ মানে হ'ল মূৰ্খ যে এইটো তোমালোকে চাবা যে মাধৱদেৱৰ ৰচনাৰ এটি বৈশিষ্ট্য হ'ল দাস্যভাৱৰ প্ৰকাশ যে মাধৱদেৱৰ বৈশিষ্ট্য লিখা আহিব পাৰে যে তোমালোকে যদি কোনো এটা স্পেলিং ধৰিব নোৱাৰা তেতিয়া তোমালোকে কিতাপত চাই ল'বা কিতাপৰ পৰা মই লিখিছোঁ এইটো চাবা যে শংকৰদেৱৰ গুৰু মহেন্দ্ৰ কন্দলি আছিল আৰু মাধৱদেৱৰ তল গুৰু ৰাজেন্দ্ৰ অধ্যাপক আছিল তাৰপিছত চাবা এতিয়া আহিল যে আৰ্হি প্ৰশ্ন যে আৰ্হি প্ৰশ্নৰ যিবিলাক কুৱেশ্যন অলৰেডি কভাৰ কৰা হৈছে সেইখিনি মই আৰু লিখি দিয়া নাই এতিয়া তোমালোকে যিখিনি কভাৰ কৰা নাই সেইখিনি লিখি দিছোঁ চাবা যে কৰ 1 নম্বৰ মাধৱদেৱৰ জন্ম ক'ত হৈছিল উত্তৰ যে উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হৈছিল নেক্সট যে খৰ বাকীকেইটা মানে আনচাৰ কুৱেশ্যন কভাৰ কৰা হৈছে অলৰেডি যিখিনি দিছোঁ সেইখিনি কভাৰ হৈ গৈছে তেতিয়া চাবা খৰ যে 2 নম্বৰ এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নোবেল নাম্বাৰ্ছ বুলি কৈছে এনচাৰ যে বৰগীতৰ ৰাগ তাল সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আত্মাধিক ভাৱৰ প্ৰবাহ লক্ষ্য কৰা যায় সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নোবেলছ নাম্বাৰ বুলি কৈছে যে খৰ 4 নম্বৰ সব পুৰুষৰ হীৰৰ বুখন বুলি কোনে কাক কিয় কৈছে উত্তৰ যে ইয়াত শ্ৰীকৃষ্ণক মাতৃ যশোদাই সকলোৰে হীৰৰ বুখন অৰ্থাৎ সৃষ্টি জগতৰ আৰাধ্য দেৱতা বুলি কৈছে মাতৃ যশোদাই পুত্ৰ কৃষ্ণক সব পুৰুষৰ হীৰৰ বুখন বুলি কোৱাৰ কাৰণ হ'ল কৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানক আৰাধনা কৰা হৈছে সকলো ধৰ্মৰ মূল মাতৃ যশোদাই ভাগ্যৰ গুণত আৰাধ্য ভগৱানক নিজ পুত্ৰ ৰূপে কোলাত পাইছে নেক্সট কুৱেশ্যন যে খৰ 5 নম্বৰ কুৱেশ্যন এইটো 2019 চনত আৰু 2022 চনত আহিছিল খৰ 5 নম্বৰ কুৱেশ্যন যদি ইয়াত তলত কুৱেশ্যন লিখি দিছোঁ মই কিতাপত তথাপিও দেখাই দি আছোঁ খৰ 5 নম্বৰ কুৱেশ্যন যে সিদ্ধ মুনিগণে চিন্তিয়া নাপায়ে হৰি যশসকলে সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা ইয়াৰ এনচাৰখিনি চোৱা ইয়াৰ এনচাৰ হ'ল যে শ্ৰীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনৰ পাছতো লাভ কৰিব নোৱাৰে সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰৰূপে লাভ কৰিছে ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে ইয়ালৈকে ইয়াৰ এনচাৰ যে এই পাঠৰ ওপৰত এই কবিতাৰ ওপৰত আৰু এটা ভিডিঅ' হ'ব সেইটো ভিডিঅ' আহি আছে তোমালোকে এইটো ভিডিঅ' কেনে পালা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো যিমান পাৰা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা যাতে ফ্ৰেণ্ডসকলে উপকৃত হয় আৰু সাইদুৰ 11 and 12 এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ অল অফ ইউ